মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। কোনোবাই যদি ঘুষ বিচাৰে তেন্তে দিয়ক অভিযোগ। 7 অক্টোবৰত 30 লাখ মহিলাক চৰকাৰে দিব অৰুণোদয় আঁচনি আৰু ইয়াৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ নামত কোনোবাই ঘুষ বিচাৰিলে লগে লগে দিব পাৰিব আপুনি অভিযোগ। ইতিমধ্যে অসম চৰকাৰে মুকলি কৰিছে 6টা বিশেষ ফোন নম্বৰ আৰু ইয়াৰে প্ৰথম নম্বৰটো হৈছে 6026903418, দ্বিতীয়টো হৈছে 6026903483, আনহাতে 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। আৰু লগতে টল ফ্ৰী নম্বৰো মুকলি কৰা হৈছে 1800345377, 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰো মুকলি কৰিছে চৰকাৰে। আৰু লগতে মেইল কৰিব পাৰিব complaints.vac@gmail.com। আজি আমাৰ পৰৱৰ্তী খবৰটো খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ NFSA কাৰ্ড আছে নেকি? NFSA কাৰ্ড নাথাকিলে নাপাব ৰেচন। NFSA কাৰ্ড যদিহে নাই আপোনাৰ তেন্তে শীঘ্ৰেই বনাওক এই কাৰ্ড। চৰকাৰী পৰ্টেলৰ বাবে ডাউনলোড কৰি ল'ব লাগিব আবেদনৰ প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব আবেদনৰ প্ৰপত্ৰ। নতুনকৈ আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ তথ্য জানি লওক। আৰু ইয়াৰ বাবে প্ৰথমতে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব আৰু লগতে আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে লাভ কৰিব এই কাৰ্ড। দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰপত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব 7বিধ নথিপত্ৰ। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণযোগ্য কৰা হ'ব। আবেদনকাৰীসকলৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনা প্ৰপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটোগ্ৰাফ, বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ। এই সকলোবোৰ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব ৰেচন কাৰ্ড। এটা বিগ ব্ৰেকিং নিউজ, অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত নতুনকৈ পুনৰ 3,14,773টা পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। PMAY ঘৰৰ তালিকাত আছে নেকি আপোনাৰ নাম? নাম নাথাকিলেই দিয়ক অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হয় দৰ্শকসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনিও কৰিছিল নেকি আবেদন? এতিয়াৰে পৰা পঞ্চায়ত প্ৰতিনিধি বা অনলাইন কেন্দ্ৰৰ অবিহনে নিজেই চাব পাৰিব তালিকাত আপোনাৰ নাম। ঘৰত বহিয়েই চাব পাৰিব PMAYৰ তালিকাত আছে নেকি আপোনাৰ নাম। তালিকাত আপোনাৰ নাম নাথাকিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ কৰা হৈছে। ঘৰত বহিয়ে ফোন কৰি এতিয়াই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। নতুনকৈ পুনৰ 3,14,773 গৰাকীক দিয়া হ'ব চৰকাৰী ঘৰ। অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ঘৰ লাভ কৰিবৰ বাবে সেই বিশেষ ফোন নম্বৰটো হৈছে 8810389745 আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 5,000 টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। ফেব্ৰুৱাৰী মাহত লাভ কৰিব অৰুণোদয় আঁচনি 5,000 টকা। ৰাজ্যত পুনৰ নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীসকলক। ফেব্ৰুৱাৰী মাহতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ তাৰিখ। নিৰ্বাচনৰ আচৰণবিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয় আঁচনি। সেইবাবে একেলগে 4 মাহৰ অৰুণোদয় আঁচনিৰ ধন দিব ৰাজ্য চৰকাৰে। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলৰ বাবে। বৃদ্ধি পাব
আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে' মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে' এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ।